ওদালগুৰি চহৰৰ ডায়মণ্ড ইংলিছ স্কুলৰ সন্মুখত যোৱা 17 আগষ্ট তাৰিখে সংঘটিত পথ দুৰ্ঘটনাৰ বাতৰি সংগ্ৰহ কৰিব যোৱা স্থানীয় সাংবাদিক অজয় কলিতাক একাংশ দুৰ্বৃত্তই দলবদ্ধ আক্ৰমণ কৰা ঘটনাৰ প্ৰতিবাদ অব্যাহত আছে। আজি এই ঘটনাৰ প্ৰতিবাদত ওদালগুৰি চহৰৰ ওদালগুৰি সাহিত্য সভা ভৱনৰ সন্মুখত ওদালগুৰি প্ৰেছ ক্লাবৰ উদ্যোগত তথা ওদালগুৰি জিলা বাৰ্তাজীৱী সংঘ আৰু বড়োলেণ্ড সাংবাদিক সন্থাৰ সহযোগত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। এই প্ৰতিবাদৰ জৰিয়তে সাংবাদিক আক্ৰমণত জড়িত আটাইকে গ্ৰেফতাৰ কৰাৰ লগতে সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী কৰে প্ৰতিবাদী সাংবাদিকসকলে। আজি এই কাৰ্যসূচীত অসম বাৰ্তাজীৱী সংঘৰ সাধাৰণ সম্পাদক মুকুট ৰাজ শৰ্মা, বড়োলেণ্ড সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰমেন দাসৰ লগতে ওদালগুৰি প্ৰেছ ক্লাব, ওদালগুৰি সাহিত্য সভা, আসু, এপছু, আক্ৰাছু আদি দল সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকে। আজি সাংবাদিকবিলাকে ওদালগুৰি টাউনৰ মাজমজিয়াত তেওঁলোকৰ জাষ্টিছৰ কাৰণে ধৰ্ণা কাৰ্যসূচী ল'ব লগা হোৱাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক কথা। কিয়নো যি সাংবাদিক বন্ধুসকল যিহেতু গণতন্ত্ৰৰ স্তম্ভ তেওঁলোকে এইটো মানে এইটো পৰ্যায়ত তেওঁলোকে কাম কৰি আছে যে তেওঁলোকে সমাজৰ অঞ্চলৰ যিখিনি মানে সমস্যা ৰাইজৰ মাজত মানে ওলাই আনে আৰু এইবিলাক কাম কৰি থকাৰ সময়তে এটা অমানুষিক ঘটনা যোৱা 17 তাৰিখে হৈ গ'ল। 17 তাৰিখে ডাম্পাৰৰ খুন্দাত এজনে মানে ক্লাছ 12ত পঢ়ি থকা এক্স-বপৰ ছিনিয়ৰ ছেকেণ্ডাৰী একাডেমী স্কুলৰ মীৰা ৰাজবৰ নামৰ এজন ছোৱালীক মানে ডাম্পাৰে খুন্দাই পিনে মানে মৃত্যু বৰণ কৰিবলগীয়া হৈছিলে। এই ঘটনাত মানে সংগত ৰাখি পিনে যিটো সাংবাদিক প্ৰথম খবৰৰ সাংবাদিক অজয় কলিতা ডাঙৰীয়া খবৰ মানে ভিডিঅ' ফুটেজ নিউজ কভাৰেজ কৰিবৰ কাৰণে গৈছিলে, কিন্তু তাতে উপস্থিত যিখিনি ছাত্ৰ ছাত্ৰীৰ পৰা লৈ পিনে বিভিন্ন ছেকশ্যনৰ ৰাইজ উপস্থিত হৈছিলে। ইয়াৰ মাজতে কিছুমান দুষ্কৃতিকাৰী তেওঁক মানে দলবদ্ধভাৱে আক্ৰমণ কৰিছিল আৰু বেয়াভাৱে আক্ৰমণ কৰি পিনে তেওঁক হস্পিটেলাইজ কৰিছিলে। ইয়াৰ কাৰণে আমি ধিক্কাৰ জনাইছোঁ আৰু ওদালগুৰি জিলা এপছুৰ ফালৰ পৰা আমি এইটোৱে ক'ম যে এইবিলাক ঘটনা যাতে পিছৰ পৰ্যায়ত যাতে নহয় তাৰ কাৰণে জিলা প্ৰশাসনে আৰু পুলিচ প্ৰশাসনে যাতে বিহিত ব্যৱস্থা ল'ব লাগে বুলি আমি অনুৰোধ জনাইছোঁ। আৰু যি ভিক্টিমাইজ ৰিপৰ্টাৰ অজয় কলিতাক চৰকাৰৰ ফালৰ পৰা মানে ফাইনেন্সিয়েল কম্পেনচেশ্যন দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু যিখিনি ঘটনা এতিয়া ডাম্পাৰৰ দৌৰাত্মক ওদালগুৰি জিলাত এইটো মাহতে 2জনৰ মানে ছাত্ৰ মৃত্যু বহন কৰিব লগা হৈছে। তাৰ কাৰণে জিলা প্ৰশাসনে মানে কঠোৰভাৱে ব্যৱস্থা ল'ব লাগে বুলি আমি আহ্বান জনাইছোঁ। আজি যোৱা কিছুদিন আগত এটি দুৰ্ঘটনা কেন্দ্ৰ কৰি ওদালগুৰি প্ৰথম খবৰৰ সক্ৰিয় সাংবাদিক শ্ৰী অজয় কলিতাই যি বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল আৰু এই বাতৰি সংগ্ৰহ কৰিব যোৱা অৱস্থাত তাতে যিসকল আন্দোলনকাৰী আছিল সেই আন্দোলনকাৰী একাংশই যি অজয় কলিতাক যি উপদ্ৰৱ কৰি যি প্ৰহাৰ কৰিলে, এই ঘটনাক আমি সৰু ওদালগুৰি জিলা ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু আমি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনক পুনৰ দাবী জনাইছোঁ যে এই ঘটনাত জড়িত যিসকল ব্যক্তি আছে, যিসকল দোষী তেখেতসকলক কৰায়ত্ব কৰিবলৈ আমি দাবী জনাইছোঁ। আৰু ওদালগুৰি জিলাৰ তথা সমগ্ৰ অসমৰ সাংবাদিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবই লাগিব। আৰু সাংবাদিকৰ ওপৰতে যদি এনেকুৱা ধৰণৰ আক্ৰমণ সংঘটিত হয়, ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে। আমি পুনৰবাৰ জিলা প্ৰশাসন আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ যে অজয় কলিতাক যিসকল উদণ্ড যুৱকে প্ৰহাৰ কৰিলে তেখেতসকলক যি আমাৰ আৰক্ষী প্ৰশাসনে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ আমি আজিৰ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে আমি সদৌ ওদালগুৰি জিলা ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ।